নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 ছেপ্টেম্বৰ। লাখ লাখ আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে PM কিষাণৰ 18তম কিস্তিৰ টকা কেতিয়া সোমাব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন নতুনকৈ নটিফিকেশ্যন জাৰি কৰিছে। লগতে চৰকাৰী কৰৰ বাবদ 3.5 লাখ টকা লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। ৰন্ধন গেছৰ বাবে 500 টকাতে লাভ কৰিব আপুনি ৰন্ধন গেছ। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত প্ৰতি মাহতে বেংক একাউণ্টত সোমাব 2,000 কোটি টকা। লগতে 6,000 টকা প্ৰত্যেক মাহতে লাভ কৰিব বৃদ্ধ আৰু বিধৱা পেঞ্চনৰ সুবিধা। লগতে বিদ্যুৎ সম্পূৰ্ণকৈ বিনামূলীয়াকৈ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কংগ্ৰেছৰ গ্ৰান্টি গড় বনাবলৈ 3.5 লাখ টকাকৈ লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। 25 লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব প্ৰতিজন ব্যক্তিয়ে। লগতে 500 টকাতে ৰন্ধন গেছৰ সুবিধা লাভ কৰিব। মহিলাক মাহেকত 2,000 কোটি টকা সোমাই দিব বেংক একাউণ্টত। 6,000 টকা বৃদ্ধ আৰু বিধৱা পেঞ্চনৰ সুবিধা লাভ কৰিব মহিলা আৰু পুৰুষসকলে। লগতে বিনামূলীয়াকৈ বিদ্যুৎ সেৱা প্ৰদান কৰিব কংগ্ৰেছ চৰকাৰে। জনতাক 17 টকাকৈ বৃহৎ গ্যাৰাণ্টি দিলে কংগ্ৰেছে। চৰকাৰ গঠন কৰাৰ পিছতেই জনতাই লাভ কৰিব এইসমূহ সুবিধা। ঘৰ বনাবলৈ জনতাৰ একাউণ্টত দিব 3,50,000 টকা। মহিলাৰ একাউণ্টত মাহেকত দিব 2,000 কোটি টকা। বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব 6,000 টকাৰ পেঞ্চন। 300 ইউনিটকৈ বিনামূলীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিব। মাত্ৰ 500 টকাতেই দিয়া হ'ব গেছ চিলিণ্ডাৰ। এবছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক দিব চাকৰি। 25 লাখ টকাকৈ বিনামূলীয়া চিকিৎসাৰ গ্যাৰাণ্টি দিলে কংগ্ৰেছে। পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুনৰ পেঞ্চন নীতি। কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্য কংগ্ৰেছৰ। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। জনতাই লাভ কৰিব 17 টকাৰ গ্যাৰাণ্টি। কংগ্ৰেছৰ তৰফৰ পৰা 17 টকাৰ গ্যাৰাণ্টি প্ৰদান কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন পোষ্ট কৰিছে যিখন জনতাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। লগতে ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। চৰকাৰে কি উল্লেখ কৰিছে সম্পূৰ্ণকৈ জানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ পোষ্ট। UIDAI 9.35 লাখ NRCৰ BMA স্থগিত ৰখা অসমৰ আবেদনৰ বাবে বায়োমেট্ৰিক মুকলি কৰিছে। এতিয়ালৈকে 5 লাখ আধাৰ কাৰ্ড সৃষ্টি কৰা হৈছে। ইয়াৰে স্থিতি আপডেটৰ বাবে UIDAI ৱেবছাইটত আপুনি সম্পূৰ্ণকৈ FAQ পৰীক্ষা কৰক অথবা আপুনি কল কৰিব পাৰে 1947 হেল্পলাইনত। এতিয়া আপুনি যোগাযোগ কৰক। নাগৰিকসকলে helpdesk.roghi@uidi.net.in ইমেইল যোগেও আপুনি সম্পূৰ্ণ তথ্য জানিব পাৰিব। লগতে যোগাযোগ কৰিব পাৰিব অথবা আপুনি ফোন কৰিও যোগাযোগ কৰিব পাৰিব। আৰু ফোন নম্বৰটো হৈছে 03612218। অনলাইন নম্বৰত ফোন কৰিব পাৰে আপুনি। 23 ছেপ্টেম্বৰত UIDAI তিনিচুকীয়ালৈ পাইলট পৰ্যায়ত প্ৰায় 12ৰ পৰা 13,000 আধাৰ কাৰ্ড ট্ৰেইন কৰিব। চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। লগতে তিনিচুকীয়াবাসীলৈ এখন ডাঙৰ খবৰ। আৰু এই পৰ্যবেক্ষণৰ বাবে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডাঙৰীয়ালৈ ৰাজ্যবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলে বুলি মন্তব্য কৰিছে। লগতে NRCৰ বাবে আপোনালোকৰ বহুতো সমস্যা থাকিব পাৰে। তাৰ বাবে আপুনি এইসমূহ সমস্যা কেনেকৈ সমাধান কৰিব। যদি আপোনাৰ যিখন NRCৰ বায়োমেট্ৰিক দিছিলে আপোনাৰ ৰিচিপ্টটো হেৰাই গৈছে নেকি বা আপুনি মোবাইল নম্বৰটো এড কৰিব পৰা নাই নেকি, আপোনাক সকলো ধৰণৰ যদি এনেকুৱাকৈ সমস্যা থাকে তেনেক্ষেত্ৰত আপুনি কেনেকুৱাকৈ সমাধান কৰিব। চৰকাৰে সকলোখিনি উল্লেখ কৰিছে। NRC প্ৰক্ৰিয়াৰ সময়ত যাৰ বায়োমেট্ৰিক বন্ধ হৈ আছিল বা আধাৰ কাৰ্ড প্ৰাপ্ত কৰাৰ বিষয়ে আপোনাৰ সকলো প্ৰশ্ন বা ইয়াতে দ্ৰুত সমাধান কৰিব পাৰিব। আৰু চৰকাৰে এখন গুৰুত্বপূৰ্ণ প্ৰশ্ন আগবঢ়াইছে। ইয়াতে চাওক তলত কি উল্লেখ কৰিছে সম্পূৰ্ণকৈ জানি লওক। NRCৰ বায়োমেট্ৰিক নামভৰ্তি বা NRCৰ যিখন বায়োমেট্ৰিকৰ সময়ত আপোনাৰ নামভৰ্তি কৰিছিলে তাৰ বাবে যদি আপোনাৰ কিবা সমস্যা আছে তেনেক্ষেত্ৰত সকলো সমস্যা আপুনি সমাধান কৰিব পাৰিব। NRC BMAৰ বিপৰীতে আধাৰ সম্পৰ্কে কেনেকৈ জানিব পাৰিম আৰু আধাৰ নম্বৰ কেনেকৈ পাম সম্পূৰ্ণকৈ প্ৰশ্নৰ এনসাৰ আপুনি পাই যাব এইখন ভিডিঅ'টোৰ জৰিয়তে। যদি আপোনাৰ এনেকুৱাকৈ প্ৰশ্ন আছে তেনেক্ষেত্ৰত আপুনি কেনেকৈ সমাধান কৰিব। লগতে পঞ্জীয়নৰ সময়ত মই মোৰ মোবাইল নম্বৰটো দিয়া নাছিলোঁ। যদি আপুনি পঞ্জীয়ন কৰিছে পঞ্জীয়নৰ সময়ত আপোনাৰ মোবাইল নম্বৰটো দিয়া নাই তেনেক্ষেত্ৰত আপোনাৰ সকলো সমস্যা সমাধান কৰিব পাৰিব। লগতে আগতে দিয়া মোবাইল নম্বৰটো এতিয়া ব্যৱহাৰ হোৱা নাই আৰু মোৰ আধাৰ নম্বৰটো কেনেকৈ বিচাৰিব পাৰিম।
আপোনাৰ যদি এনেকুৱা সমস্যা আছে তেনে ক্ষেত্ৰত সকলো সমস্যা আপুনি সমাধান কৰিব পাৰিব লগতে এনআৰসিৰ বায়োমেট্ৰিক নম্বৰটি এনআৰসিৰ বিএমৰ স্বীকৃতি কপি মোৰ লগত হেৰুৱাইছে বা মোৰ লগত এতিয়া নাই মোৰ কপিটো যদি হেৰুৱাইছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব লগতে পুঞ্জনৰ সময়ত মই মোৰ মোবাইল নম্বৰটো দিয়া নাছিলোঁ বা আগতে দিয়া বায়োমেট্ৰিক নম্বৰটো এতিয়া ব্যৱহাৰ হোৱা নাই মোৰ আধাৰ নম্বৰটো কেনেকৈ বিচাৰিম এনেকৈ আপোনাৰ প্ৰশ্ন থাকিব পাৰে লগতে মই এনআৰসিৰ বায়োমেট্ৰিকৰ নম্বৰটিৰ এনআৰসিৰ বিএমএ প্ৰাপ্তিৰ প্ৰতিলিপি হেৰুৱাইছোঁ লগতে নম্বৰটিৰ সময়ত দিয়া সঠিক নাম্বাৰ বানাম মোবাইল নম্বৰ লগতে পিন কোড ঠিকনা আদি মোৰ মনত নাই বা কি কৰা উচিত এতিয়া আপোনাৰ এনেকৈ প্ৰশ্ন থাকিব পাৰে যদি আপোনালোকৰ এনেকুৱা সমস্যা হৈছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব অথবা এতিয়া আপুনি যোগাযোগ কৰক এইটো নম্বৰত যোগাযোগ কৰিলে আপুনি সবিশেষ তথ্য লাভ কৰিব পাৰিব যদি আপোনাৰ ফোনটো নালাগে তেনে ক্ষেত্ৰত আপুনি ওপৰত দেখা পাব ইমেইল আইডিটো দি আছে ইমেইল আইডিত আপুনি কণ্টেক্ট কৰিব পাৰে অথবা আন এটা হেল্পলাইন নম্বৰ আছে 1947 নম্বৰ এইখন নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে তথাপি যদি আপুনি কণ্টেক্ট কৰিব নোৱাৰে বা ৰিপ্লাই নাহে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত আপুনি 18 নম্বৰ কিস্তি পাবলগীয়া আছে নেকি তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ কিয়নো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে 18 কিস্তি আপোনাৰ 18 নম্বৰ কিস্তিটো পাবলগীয়া আছে নেকি আপুনি 17 নম্বৰ কিস্তিটো পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাব লগতে পিএম কিষাণৰ বাবে যদি কিবা কিবি আপোনালোকৰ প্ৰশ্ন কৰিব লগা থাকে বা কিবা কিবি আপোনাৰ সমস্যা আছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব লগতে 18 নম্বৰ কিস্তি পোৱাৰ আগতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে এইখন আপডেটত কি উল্লেখ কৰা আছে প্ৰথমতে সম্পূৰ্ণকৈ চেক কৰি লওক প্ৰথমতে উল্লেখ কৰিছে ইকেৱাইচি আপুনি ইকেৱাইচিটো কৰা নাই নেকি অতি শীঘ্ৰে আপুনি ইকেৱাইচিটো সম্পূৰ্ণ কৰি লওক নহলে আপুনি পিএম কিষাণ 18 নম্বৰ কিস্তিৰ টকা নাপাব চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে লগতে বেংক খাতাৰ লগত আপোনাৰ আধাৰ নম্বৰ লিংক কৰিব লাগিব যদি আপোনাৰ বেংক খাতাৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি 18 নম্বৰ কিস্তিৰ টকা নাপাব অতি শীঘ্ৰে আপোনাৰ একাউণ্টত 18 নম্বৰ কিস্তিটো সোমাই যাব লগতে ভূমি আপোনাৰ মাটিৰ কিবা সমস্যা আছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পিএম কিষাণৰ লগত আপোনাৰ মাটিৰ কিবা যদি সমস্যা আছে বা নথিপত্ৰৰ সমস্যা আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক লগতে আপোনাৰ অতি বাধ্যতামূলক হৈছে ইকেৱাইচি নকৰা প্ৰতিজন ব্যক্তি নাপাব পিএম কিষাণ টকা বহুতৰে এতিয়া ইকেৱাইচিটো সম্পূৰ্ণ হোৱা নাই যদি এনেকুৱা সমস্যা আছে বা আপোনাৰ পিএম কিষাণ যিকোনো সমস্যাক আপুনি সমাধান কৰিব পৰা নাই আগতে আপুনি টকাটো পাইছিল এতিয়া টকাটো পোৱা নাই তেনেকৈ নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আমচুক প্ৰতিৰোধৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে আমচুক বজাৰলৈ ওলাব পৰা নাছিল এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰকৃতি দাহ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মুছলমান নিৰাপদে আছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰত জনজাতীয় লোকৰ মাটি দখল কৰাৰ বাবেহে উচ্ছেদ হৈছে আজিৰ পৰা 20 বছৰ পূৰ্বে আমচুৰ ল'ৰা বজাৰে নোলাইছিল কিন্তু আজিকালি আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে ৰাজ্যত মুছলমান নিৰাপদত আছে বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমত ডাঙৰ কথা কৈ আমচুৱে মুখ্যমন্ত্ৰীক গালি দিয়ে আগতে আমচুৱে এনে কৰিব পৰা নাছিলে ৰাজ্যত বৰ্তমান সময়ত ভাল পৰিৱেশ আৰু সেইবাবে আমচুৱে গালি পাৰিব পাৰিছে নিৰাপত্তাহীনতাত হোৱা হলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোৱা হলে গ্ৰেপ্তাৰ হলহেঁতেন আমচুক প্ৰতিৰোধৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন মন্তব্য কৰিছে আপুনি কি ক'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এক দেশ এক নিৰ্বাচনত মোদী কেবিনেটৰ সন্মতি এক দেশ এক নিৰ্বাচনত মোহৰ মাৰিলে মোদী কেবিনেটে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত কমিটিয়ে দিছিল প্ৰতিবেদন আগন্তুক শীতানকালী অধিৱেশনত সদনত উত্থাপন হ'ব এই বিধেয়ক আইনত পৰিণত হলে সমগ্ৰ দেশে এক সময়তে অনুষ্ঠিত হ'ব নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কমিটিয়ে এই বিষয়ে লৈ সাক্ষাৎ কৰিছিল ৬২টাকৈ ৰাজনৈতিক দলক আৰু এতিয়া ৩২টা দলে ইয়াৰ সমৰ্থন কৰিছে হয় বন্ধু-বান্ধৱীসকল এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ
বঙাইগাঁৱৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ উপহাৰ দিলে মুখ্যমন্ত্ৰীৰ 5টাকৈ ডাঙৰ মন্তব্য বঙাইগাঁওবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে এখন উপহাৰ বঙাইগাঁৱৰ নিৰ্ময়মান মেডিকেল কলেজৰ ভোজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত স্থাপন হ'ব মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি বঙাইগাঁৱৰ ৱাৰ্কিং জোনত স্থাপন হ'ব এই প্ৰতিমূৰ্তি এদিনে ভ্ৰমণসূচীৰে চিৰাং আৰু বঙাইগাঁও পৰিদৰ্শন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ'ব 2025 চনৰ ভিতৰত বঙাইগাঁও মেডিকেল কলেজ সম্পূৰ্ণ কৰাৰ লক্ষ্য মুখ্যমন্ত্ৰী কৰিলে এখন ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতত মুছলমানসকলক নিৰ্যাতন বা দুখ কষ্ট দিয়া হৈছে আয়াতুল্লাহ আলী খামেনিৰ মন্তব্যক লৈ এতিয়া তীব্ৰ গৰিহণা ভাৰতত মুছলমানসকল নিৰ্যাতন বা দুখ কষ্টত ভুগিছে নেকি ভাৰতৰ দৰে দেশত মুছলমানসকল অসুৰক্ষিত নেকি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে উৎপীড়নৰ বলি হৈছে ভাৰতত থকা মুছলমানসকল বিশ্বৰ সকলো মুছলমান দেশক একত্ৰিত হোৱাৰ আহ্বান জনাই খামেনিয়ে ভাৰত ম্যানমাৰ আৰু গাজাত নিৰ্যাতন দুখ কষ্টৰ সন্মুখীন মুছলমানসকল আৰু সেই মুছলমান লোকসকলৰ দুখ কষ্ট বুজি নাপালে নিজকে মুছলমান বুলি নকব মুছলমানৰ উৎপীড়নৰ কথা গম নোপোৱা মুছলমানক কেনেকুৱা মুছলমানক লৈ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ বিস্ফোৰণ মন্তব্য খামেনিৰ এই মন্তব্যক তীব্ৰ গৰিহণা দি ভাৰতেও দিলে প্ৰত্যুত্তৰ ভাৰতত মুছলমানসকলৰ দুখ কষ্ট আৰু নিৰ্যাতন হোৱা বুলি বিস্ফোৰণ ঘটাইছিল আয়াতুল্লাহ খামেনিৰ এয়া ভুল তথ্য আৰু অগ্ৰহণযোগ্য আখ্যা ভাৰতৰ তৰফৰ পৰা কোৱা হৈছে নিজৰ ৰেকৰ্ড মূল্যায়ন কৰিবলৈ আহ্বান ভাৰতৰ পয়গম্বৰ মহম্মদ জন্ম জয়ন্তীত খামেনিয়ে কৰিছিল এটা ডাঙৰ মন্তব্য ভাৰত গাজা আৰু ম্যানমাৰকে ধৰি বিশ্বব্যাপী মুছলমান সম্প্ৰদায়সমূহৰ কষ্টৰ ওপৰত আলোকপাত খামেনিৰ আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া আৰু এইবোৰ ভুল তথ্য আৰু গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে লগতে MEAৰ আনুষ্ঠানিক বিবৃতি সংখ্যালঘুৰ ওপৰত সমালোচনামূলক মন্তব্য কৰা ৰাষ্ট্ৰীয়সমূহক ৰেকৰ্ড পৰীক্ষা কৰিবলৈ পৰামৰ্শ ভাৰতৰ লক্ষণীয়ভাৱে খামেনিৰ এই মন্তব্য মহাসা আমিনীৰ মৃত্যু দ্বিতীয় বাৰ্ষিক আছিল বুলি মন্তব্য কৰিছে আৰু ইৰাণৰ হাজাৰ হাজাৰ মহিলাই এই উপলক্ষে বাধ্যতামূলক হেণ্ডকাপ বা হিজাব অবিহনে ৰাজপথলৈ ওলাই আহিছিল ভাৰত আৰু ইৰাণৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক আছে সাম্প্ৰতিক সময় কোনো গুৰুত্বপূৰ্ণ ব্যাঘাত হোৱা নাই এই অংশীদাৰিত্বৰ এক মুখ্য উপাদান হৈছে কৌশলগত চাবাহাৰ বন্দৰত ভাৰতৰ অন্তৰ্ভুক্তি য'ত এটা টাৰ্মিনেল ভাৰতীয় চৰকাৰী কোম্পানীৰ দ্বাৰা পৰিচালিত হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ খবৰ এখন ডাঙৰ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হয় আপুনি ঠিকেই শুনিছে আজিৰ পৰা লাখ লাখ মহিলাই লাভ কৰিব নতুন ৰেচন কাৰ্ড আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহিলে 19,92,167 গৰাকী মহিলাই লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 19 তাৰিখৰ পৰা 15 অক্টোবৰলৈকে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড আপুনি কেনেকৈ ৰেচন কাৰ্ড আবেদন কৰিব লগতে ক'ৰ পৰা প্ৰপত্ৰটো সংগ্ৰহ কৰিব সম্পূৰ্ণকৈ জানি লওক আবেদন পত্ৰ সংশ্লিষ্ট জিলা বা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আপুনি লাভ কৰিব পাৰিব প্ৰপত্ৰ আপুনি অনলাইনৰ পৰা প্ৰপত্ৰটো ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ বাবে pds.assam.gov.in পৰ্টেলত গৈ এতিয়া আপুনি ডাউনলোড কৰি লওক আপোনাৰ প্ৰপত্ৰ আপুনি যদি ডাউনলোড কৰিব নোৱাৰে নিশ্চয় কমেণ্ট কৰি জনাব লগতে কোন ব্যক্তিয়ে নতুন ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে যোগ্যতাৰ মাপকাঠি তলত চকীয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে চৰকাৰে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখ টকাৰ তলত যদি আপোনাৰ 4 লাখ টকাৰ তলত ইনকাম হয় তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব 2 নম্বৰত উল্লেখ কৰিছে আবেদনকাৰী আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক 3 নম্বৰত উল্লেখ কৰিছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব 4 নম্বৰত উল্লেখ কৰিছে বাৰ্ষিক আয় 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী লগতে দৈনিক মজুৰিপ্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ
কৰ্মচাৰী বা ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোন কোন ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব সেয়াও উল্লেখ কৰিছে। লগতে ৰেচন কাৰ্ড আবেদন কৰাৰ সময়ত আপোনাৰ কি কি নথি পত্ৰ লাগিব ইয়াৰ প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক। তলত চহকীয়াত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে প্ৰয়োজনীয় নথি পত্ৰ আৰু শুদ্ধভাৱে আপোনালোকৰ সম্পূৰ্ণকৈ প্ৰপত্ৰটো ফিল আপ কৰিব লাগিব। আপুনি ফৰ্ম চিটো ক'ৰ পৰা ডাউনলোড কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিছে। লগতে আপোনাৰ ফৰ্ম চিৰ লগত কি কি নথি পত্ৰ জমা দিব লাগিব। আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব। লগতে ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকাটো আপোনাৰ লাগিব। লগতে চহকীয়াত সম্পূৰ্ণকৈ উল্লেখ কৰিছে ঠিকনাৰ প্ৰমাণপত্ৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। লগতে বেংকৰ সবিশেষ তথ্য লাগিব আৰু এইখিনি হ'লে আপুনি আবেদন কৰিব পাৰিব আৰু এইখিনি আপোনাৰ ফৰ্ম চিৰ লগত সম্পূৰ্ণকৈ গাঁঠি দিব লাগিব। আপুনি ফৰ্মটো ক'ত যায় জমা দিব তলত চহকীয়াত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি প্ৰয়োজনীয় নথি পত্ৰ আৰু প্ৰতিলিপিসহ গাঁও অঞ্চলত নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অথবা চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয়ত অথবা মহকুমা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব। আপুনি ৰেচন কাৰ্ডৰ ফৰ্মটো ক'ত জমা দিয়ক সেয়া সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাই গ'লে আপুনি ক'ত গৈ ৰেচন কাৰ্ডৰ ফৰ্মটো জমা দিব। পিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 37 লাখ মহিলাই লাভ কৰিব 1250 টকাকৈ। আহি গ'ল অৰুণোদয় 3.0। এতিয়া আপুনি আবেদন কৰক অৰুণোদয় 3.0। আপুনি কেনেকুৱাকৈ অৰুণোদয় 3.0টো আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানি লওক। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এখন ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় 3.0 সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। প্ৰতিটো অঞ্চলৰ প্ৰতিটো বয়সৰ মহিলাক সামৰি ল'ব এই আঁচনিয়ে। যোগ্য হিতাধিকাৰী চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব আবেদন। আপুনি অৰুণোদয় 3.0টো কেনেকুৱাকৈ আবেদন কৰিব লগতে ক'ৰ পৰা প্ৰপত্ৰটো সংগ্ৰহ কৰিব। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আবেদন কৰিব তেনেক্ষেত্ৰত এতিয়া আপোনাৰ পঞ্চায়তত গৈ আপুনি অৰুণোদয়ৰ প্ৰপত্ৰটো লৈ আহক। চ' বন্ধু বান্ধৱীসকল আপুনি অৰুণোদয়ৰ প্ৰপত্ৰটো যদি পঞ্চায়তৰ পৰা না আনে তেনেক্ষেত্ৰত নিশ্চয় এইখন চেনেলৰ জৰিয়তে আন এটা ভিডিঅ'ত পাই যাব আপুনি কেনেকুৱাকৈ অৰুণোদয়ৰ প্ৰপত্ৰটো ডাউনলোড কৰিব। লগতে কি কি নথি পত্ৰ লাগিব জমা দিয়াৰ সময়ত সম্পূৰ্ণকৈ তথ্য জানিব পাৰিব। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব লাখপতি বাইদেউৰ 10,000কৈ টকা। আত্মসহায়ক 25জন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব 10,000কৈ টকা। ধন প্ৰদানৰ বাবে চৰকাৰ গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৈঠকত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত আৰু বৈঠকখনত মিলিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000কৈ টকা কেতিয়া সোমাই দিব তাৰ বাবে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।